মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইজি লাৰ্ণিং কৰ্নাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। যদি মোৰ ক্লাছসমূহ ভাল লাগে তেতিয়াহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা আৰু লগতে আমাৰ হোৱাটছআপ গ্ৰুপত জইন কৰিবা। আমি আজি 10ম শ্ৰেণীৰ প্ৰথম অধ্যায় সংযোজন বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম। ৰাসায়নিক বিক্ৰিয়াসমূহ বিভিন্ন প্ৰকাৰৰ আছে। তাৰে এটা হৈছে সংযোজন ৰাসায়নিক বিক্ৰিয়া। আমি পোনপ্ৰথমতে এটা কাৰ্যকলাপ চাওঁ। আমি এটা বিকাৰত অলপমান পুৰা চূণ কেলছিয়াম অক্সাইড ললোঁ, যিটো সাধাৰণতে বজাৰত কিনিবলৈ পোৱা যায়। যিবিলাক মানুহে পাণ তামোল খায় তেওঁলোকে পাণৰ লগত এই পদাৰ্থটো খায়। সেই বিকাৰত আমি কি কৰিলোঁ? লাহে লাহে পানী ঢালিলোঁ। ঠিক এনেদৰে কিছু সময় পিছত আমি দেখা পাম যথেষ্ট বুৰবুৰণিকাৰী পাত্ৰটো যথেষ্ট তপত হৈছে। ঠিক এনেধৰণে চিত্ৰত দেখুৱাৰ দৰে। অৰ্থাৎ কি হৈছে? ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে। তো আমি কি কৰিছোঁ? কেলছিয়াম অক্সাইড লৈছোঁ আৰু পানী যোগ কৰিছোঁ। বিক্ৰিয়াটো সংঘটিত হৈছে। এই বিক্ৰিয়াত শিথিলিত চূণ অৰ্থাৎ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছে। এই বিক্ৰিয়াটোত কি হৈছে? যথেষ্ট তাপ উৎপন্ন হৈছে। এই বিক্ৰিয়াটোত আমি দেখা পালোঁ কেলছিয়াম কাৰ্বনেট হাইড্ৰজেনৰ লগত বিক্ৰিয়া সংঘটিত হৈ শিথিলিত চূণ উৎপন্ন হৈছে, অৰ্থাৎ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছে। এই বিক্ৰিয়াটোত দুটা বিক্ৰিয়ক পদাৰ্থৰ পৰা এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। গতিকে এই বিক্ৰিয়াটো এটা সংযোজন ৰাসায়নিক বিক্ৰিয়া। তেতিয়াহ'লে এনেধৰণৰ যিবিলাক ৰাসায়নিক বিক্ৰিয়াত দুটা বা তাতোধিক বিক্ৰিয়ক পদাৰ্থৰ পৰা এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব, সেই ৰাসায়নিক বিক্ৰিয়াবিলাকক সংযোজন ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। এই বিক্ৰিয়াটোত আমি দেখা পালোঁ যে বিক্ৰিয়াটো সংঘটিত হোৱাৰ লগে লগে তাপ উৎপন্ন হৈছে। এই বিক্ৰিয়াটো এটা তাপবৰ্জী বিক্ৰিয়া বুলিও আমি ক'ব পাৰোঁ। আমি আৰু দুই এটা উদাহৰণ আলোচনা কৰি চাওঁ। কেলছিয়াম হাইড্ৰক্সাইড শিথিলিত চূণ। আমি কেলছিয়াম হাইড্ৰক্সাইড ঘৰৰ বেৰত বগা ৰং সানিবলৈ ব্যৱহাৰ কৰোঁ। কেলছিয়াম হাইড্ৰক্সাইড যদি আমি ৱালত ঘঁহি দিওঁ, কিছুদিন পিছত আমি দেখা পাম চিকচিকীয়া বগা বৰণলৈ পৰিণত হৈছে। কেলছিয়াম হাইড্ৰক্সাইড যেতিয়া আমি ৱালত ঘঁহোঁ, বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া ঘটে আৰু কেলছিয়াম কাৰ্বনেট উৎপন্ন হয়। কেলছিয়াম কাৰ্বনেটটো হৈছে চূণশীল, তাৰ লগতে পানীও উৎপন্ন হয়। এই বিক্ৰিয়াটো সংযোজন বিক্ৰিয়া নহয়, কিন্তু আমি এই বিক্ৰিয়াটো জানিব লাগিব। ইয়াৰ উপৰিও আমি যদি এটা কাঁচৰ গিলাচত ফটফটীয়া চূণৰ পানী লৈ ষ্ট্ৰ পাইপেৰে কিছু সময় ফুৱাই থাকোঁ, তেতিয়াহ'লে ফটফটীয়া চূণৰ পানীখিনি ঘোলা বৰণলৈ পৰিৱৰ্তন হয়। অৰ্থাৎ আমি মুখৰ পৰা যে বায়ুখিনি এৰি দিছোঁ, সেই বায়ুখিনিত আটাইতকৈ বেছি কাৰ্বন ডাই অক্সাইড গেছ আছে। শিথিলিত চূণ বা কেলছিয়াম হাইড্ৰক্সাইডে আমি ফুৱাই দিয়া কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া ঘটি কি হৈছে? কেলছিয়াম কাৰ্বনেট আৰু পানী উৎপন্ন হৈছে, যাৰ কাৰণে ফটফটীয়া চূণৰ পানীখিনি ঘোলা হৈছে। এইটো এটা মন কৰিবলগীয়া বিক্ৰিয়া। আকৌ আমি যে ঘৰৰ মজিয়াত মাৰ্বল ব্যৱহাৰ কৰোঁ, সেইটো কিন্তু কেলছিয়াম কাৰ্বনেট। কেলছিয়াম কাৰ্বনেট আমি খনিৰ পৰা আহৰণ কৰোঁ, চূণশীল বুলি কোৱা হয়। খনিৰ পৰা আহৰণ কৰাৰ পিছত কেলছিয়াম কাৰ্বনেটক তপতাই কেলছিয়াম অক্সাইড অৰ্থাৎ পুৰা চূণ উৎপন্ন কৰা হয়। আমি আৰু এটা বিক্ৰিয়া চাওঁ, কয়লাৰ দহন। কয়লা বুলি ক'লে আমি মূলতঃ কাৰ্বন বুজি পাওঁ। কয়লাৰ দহনত অক্সিজেনৰ লগত বিক্ৰিয়া হৈ কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। তাৰ লগতে যথেষ্ট উৎপন্ন হয়। আমি আৰু এটা উদাহৰণ চাওঁ। হাইড্ৰজেন অক্সিজেনৰ লগত বিক্ৰিয়া ঘটি অৰ্থাৎ হাইড্ৰজেনৰ দহন হৈ পানী উৎপন্ন হয়। এই বিক্ৰিয়াটোতো যথেষ্ট
তাপ উৎপন্ন হয়। গতিকে কয়লাৰ দহন আৰু হাইড্ৰোজেন গেছৰ দহন এই দুয়োটা কি বিক্রিয়া? সংযোজন বিক্রিয়া। কিয়নো এই দুয়োটা বিক্রিয়াতে দুটা বিক্রিয়ক পদাৰ্থৰ পৰা এটা মাত্ৰ বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। গতিকে এই দুয়োটা বিক্রিয়াই সংযোজন ৰাসায়নিক বিক্রিয়া। আমি দেখা পালো যে যিকেইটা সংযোজন ৰাসায়নিক বিক্রিয়া পালো এই সকলোকেইটা বিক্রিয়াতেই কি হৈছে? তাপৰ উৎপন্ন হৈছে। গতিকে এই বিক্রিয়াসমূহ তাপবৰ্জী ৰাসায়নিক বিক্রিয়া। তোমালোকে নিশ্চয় বুজি পালা। আমি আন এটা উদাহৰণ চাও, প্ৰাকৃতিক গেছৰ দহন। প্ৰাকৃতিক গেছ ইয়াৰ ৰাসায়নিক নাম হৈছে মিথেন। মিথেনৰ দহনত কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয়। এই বিক্রিয়াটোতো যথেষ্ট তাপ উৎপন্ন হয়। এই বিক্রিয়াটোত দুটা বিক্রিয়ক পদাৰ্থৰ পৰা দুটা বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। গতিকে এইটো এটা সংযোজন ৰাসায়নিক বিক্রিয়া নহয়, কিন্তু এইটো এটা তাপবৰ্জী ৰাসায়নিক বিক্রিয়া, কিয়নো ইয়াতে যথেষ্ট তাপ উৎপন্ন হৈছে। শ্বসন বিক্রিয়াও এটা তাপবৰ্জী ৰাসায়নিক বিক্রিয়া। শ্বসন বিক্রিয়া কোষত সংঘটিত হয়। খাদ্যত থকা উপাদানৰ ভিতৰত গ্লুকোজো এটা উপাদান। গ্লুকোজ কোষত গৈ জমা হয় আৰু শক্তি উৎপাদনৰ কাৰণে গ্লুকোজৰ জাৰণ ঘটে। গ্লুকোজৰ জাৰণ ঘটা প্ৰক্ৰিয়াটোকেই শ্বসন বিক্রিয়া বুলি কোৱা হয় আৰু এইটো কোষত সম্পন্ন হয়। এই বিক্রিয়াটোত গ্লুকোজৰ লগত অক্সিজেনৰ লগত বিক্রিয়া ঘটে, লগতে পানীৰো প্ৰয়োজন হয়। বিক্রিয়াটোত কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয়। যেহেতু বিক্রিয়াটোত শক্তি উৎপন্ন হৈছে, গতিকে এইটো এটা তাপবৰ্জী ৰাসায়নিক বিক্রিয়া। শ্বসন বিক্রিয়াটো কেনেকৈ অতি সহজে সন্তুলন কৰিব পাৰি আমি আলোচনা কৰো আহা। বিক্রিয়াটো মই পুনৰাই লিখিছো, C6H12O6 এইটো গ্লুকোজৰ সংকেত, জলীয় অৱস্থাত আছে, প্লাছ অক্সিজেন জলীয় অৱস্থাত থাকিব, অৰ্থাৎ পানীৰ লগত দ্ৰৱীভূত হৈ থাকিব। পানী জলীয় অৱস্থাত আছে, উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড, জলীয় অৱস্থাত উৎপন্ন হ'ব, আৰু পানী জলীয় অৱস্থাত উৎপন্ন হ'ব, লগতে শক্তি উৎপন্ন হ'ব। এই পাৰ্টিকুলাৰ বিক্রিয়াটো সন্তুলন কৰাৰ কাৰণে আমি এটা কিটিপ খটাব পাৰো। কিটিপটো হ'ল ইয়াতে আটাইতকৈ কোনটো মৌল বেছি আছে আমি চাওঁ। হাইড্ৰোজেন আটাইতকৈ বেছি আছে। আমি পুনে পুনে কি কৰিম? বিক্রিয়াজাতৰ ফালেও হাইড্ৰোজেনৰ সন্মুখত 12 এটা বহাই দিম, কাৰণ হাইড্ৰোজেনৰ সংখ্যা এইফালে 12 হৈ আছে। আমি একো নভবাকৈ কি কৰিম? বাকি যেহেতু 6 আছে, গতিকে অক্সিজেনৰ সন্মুখতো 6 বহাই দিলো, পানীৰ সন্মুখতো 6 বহাই দিলো, কাৰ্বন ডাই অক্সাইডৰ সন্মুখতো 6 বহাই দিলো। এতিয়া চোৱা বিক্রিয়াটো সন্তুলিত হৈ গল, কিন্তু এই প্ৰক্ৰিয়াটো মাত্ৰ এই শ্বসন বিক্রিয়া আৰু শ্বসন বিক্রিয়াৰ বিপৰীত হালক সংশ্লেষণ বিক্রিয়াৰ বাবেহে প্ৰযোজ্য হ'ব। তো আমি যাতে সহজতে কম সময়ত কৰিব পাৰো সেই এটা পদ্ধতি, কিন্তু এইটো সঠিক পদ্ধতি নহয়,
কিয়নো সন্তুলন কৰাৰ সঠিক পদ্ধতি এইটো নহয়। সন্তুলন কৰোঁতে আমি কি কৰোঁ, পদাৰ্থসমূহ গণনা কৰি লওঁ আৰু বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ফালে কোনটো কিমান সংখ্যক আছে তাৰ ওপৰত ভিত্তি কৰিহে আমি সমীকৰণ এটা সন্তুলন কৰোঁ। আমি দেখা পালোঁ যে এইটো এটা তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি সংযোজন বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিলোঁ। আশা কৰোঁ তোমালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে তেন্তে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।